আজি আপোনালোকক মই স্কিন সম্বন্ধে কেইটামান টিপছ দিবলৈ ওলাইছোঁ। হোমিওপেথিক চিকিৎসা পদ্ধতিৰে স্কিনখন কেনেকৈ সুন্দৰ আৰু ধুনীয়া কৰি ৰাখিব পাৰি আটাইৰে জানিবৰ নিশ্চয় মন যায়। কোনো ধৰণৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া নোহোৱাকৈ আমি স্কিনৰ বিভিন্ন ধৰণৰ সমস্যাক ট্ৰিটমেণ্ট কৰোঁ আৰু তাৰ ভিতৰত আজি মই আপোনালোকক এটা সঘনাই উচ্চাৰিত চিষ্টৰ বিষয়ে কওঁ। যেনেকৈ ধৰক প্ৰায়বোৰ মানুহৰ চিষ্ট দেখা যায় আৰু চিষ্টটো সদায় মনত ৰাখিব কেতিয়াও মেলিগনেণ্ট নহয়। চিষ্ট হৈছে এটা বিনাইন টিউমাৰ, বিনাইন জাতীয় বস্তু। গতিকে সেই বস্তুটো কি হয়, চিষ্টটোত আপোনাৰ ফ্লুইড ডিপজিশ্যন হৈ থাকে আৰু সেইটোক আমি দৰৱৰ দ্বাৰা সম্পূৰ্ণৰূপে নোহোৱা কৰিব পাৰোঁ, কোনো ধৰণৰ চাৰ্জিকেল ইণ্টাৰভেনশ্যন নোহোৱাকৈ। আৰু স্কিনখন ধুনীয়া কৰি ৰাখিবৰ কাৰণে, স্কিনত বেমাৰ আজাৰ নহ'বৰ কাৰণে এটা অতি দৰকাৰী বস্তু মই আপোনালোকক জনাওঁ, যাতে আপোনালোকে সদায় এবাৰ দিনত ঘামেৰে গা ধুৱে। অৰ্থাৎ নিশ্চয় বুজি পাইছে, ঘামেৰে গা ধোৱা মানে হৈছে ৱৰ্কআউট। অৰ্থাৎ যি কৰক, চাইকেল চলাওক, আপুনি দৌৰক, আপুনি এক্সাৰচাইজ কৰক, জিম কৰক, যিয়ে নকৰক কিয়, যদি দিনটোত এবাৰ ঘামেৰে গা ধুব পাৰে, অৰ্থাৎ ৱৰ্কআউট কৰিব পাৰে, তেতিয়া স্কিনখন সদায় সুন্দৰ হৈ থাকে। আৰু হোমিওপেথিক চিকিৎসা পদ্ধতিৰ এটা অতি সুন্দৰ মেডিচিন মনত ৰাখিব, বাৰ্বাৰিছ একুফোলিয়া মাদাৰ। এই দৰৱটো যদি আপোনালোকে সেৱন কৰে, স্কিনখন সঁচাকৈ বৰ ধুনীয়া হৈ পৰে খুব কম দিনৰ ভিতৰত।